ৰক্ত চুৰ বুলিয়ে কয় ন, ডাঙৰ মানুহ হওক লাগে সৰু মানুহ হওক লাগে মন্ত্ৰী এমএলএ যোনেই নহওক, চুৰটো সদায় চুৰেই। গতিকে ডাঙৰ ডাঙৰ ভাষণ দি ফুৰা, ডাঙৰ ডাঙৰ কথা কৈ ফুৰা, হিমন্ত বিশ্ব শৰ্মাক ইটিকিং কৰা অখিল গগৈ পৰিলে এইবাৰ ফান্দত। মেকুৰী মানে জুলুঙাৰ মেকুৰী ওলাই পৰিল অখিল গগৈ। চাওকচোন এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। এজন অভিযুক্তৰ পৰা কি নাম আছিলে, দোষী সাব্যস্ত হোৱা অভিযুক্তৰ পৰা মৃগেন শইকীয়া। কিন্তু ঘটনাক্ৰমে এই APSC কেলেংকাৰী প্ৰতিবেদনখনত মোৰ নামটো ঘটনাক্ৰমত আমি দেখিছোঁ যে মোৰ নামটো এটা ঠাইত সোমাইছে। কিমান পেজ নম্বৰ? 507। 507 পেজ নম্বৰটোত কৈছে যে সেই সময়ত মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আছিলোঁ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী সেই সময়ৰ কমল কুমাৰ মেধিয়ে এজন অভিযুক্তৰ পৰা কি নাম আছিলে, দোষী সাব্যস্ত হোৱা অভিযুক্তৰ পৰা মৃগেন শইকীয়া, ডাক্তৰ মৃগেন শইকীয়াৰ পৰা 3 লাখ টকা লোৱা বুলি এই জাষ্টিছ বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ 507 নম্বৰ পৃষ্ঠা আমি দেখিবলৈ পালোঁ। তো সেইটো সেই এজন অপৰাধী মৃগেন শইকীয়া, ডাক্তৰ মৃগেন শইকীয়া, তেওঁৰ এটা ষ্টেটমেণ্ট, তেওঁৰ এটা বিবৃতি, কমিশ্যনৰ আগত দিয়া তেওঁৰ এটা বক্তব্য। তো গতিকে যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মই তেতিয়া উপদেষ্টা আছিলোঁ আৰু কমল কুমাৰ মেধি তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু কমল কুমাৰ মেধিৰ ওপৰত আঙুলি টুৱাইছে ডাক্তৰ মৃগেন শইকীয়াই। গতিকে নিশ্চয় সেই অভিযোগৰ এটা চিটিকনি ডেফিনেটলি আমাৰ ওপৰতো পৰিছেহি। কাৰণ পেজটোত এইটোও কৈছে যে মৃগেন শইকীয়া নামৰ মানুহজনে এইবুলি কৈছে যে অখিল গগৈয়ে মোক কমল মেধিক লগ ধৰিবলৈ পঠিয়াই দিছিলে। কিন্তু বাস্তৱ সত্যটো সেইটো নহয় বাৰু। বাস্তৱ সত্যটো হ'ল যে মৃগেন শইকীয়া নামৰ মানুহজন যেতিয়া মোৰ ঘৰলৈ আহিছিলে, সেইদিনা মই আগদিনা ৰাতি বহুত ৰাতিকৈ আহি ক'ৰবাৰ পৰা সোমাইছিলোঁহি। পিছদিনা ৰাতিপুৱা শুই উঠিয়ে যিটো কলিং বেল বাজিছিলে, ওলাই আহি এজন মানুহ দেখিছিলোঁ। মানুহজনে মোক নমস্কাৰ দি চাৰ্টাৰ বুলি কৈ ভিতৰলৈ সোমাই গৈছিলে। মই বহিবলৈ দিছিলোঁ আৰু তাৰপিছত তেওঁ চিনাকি দিছিলে যে তেওঁৰ নাম ডাক্তৰ মৃগেন শইকীয়া আৰু তেওঁ APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালে পঠিওৱা বুলি যেতিয়া কৈছিলে, মই তেখেতক খুব গালি দিছিলোঁ। তাৰপিছত তেওঁ মোক ৰাকেশ পালক, মই যেতিয়া গালি খালে, মোৰ পৰা গালি খালে, তেওঁ আপোনাৰ ক'বলগীয়াখিনি ৰাকেশ পালক কওক বুলি কৈছিলে, ফোনটো লগাই দিছিলে। আৰু মই নিজৰে লাজে লাগে বাৰু আজিকালি, মই খুব উভতভাত মাতি বেয়া কথা কৈ ৰাকেশ পাল মানুহজনক মই কুকুৰ বুলি গালি পাৰিছিলোঁ। যে আপুনি গোটেই, মইতো এইটোও কৈছিলোঁ যে আপুনি অসমৰ মানুহ নহয়, বাহিৰৰ পৰা আহি আপুনি আমাৰ অসমৰ গোটেই সমাজখন ধ্বংস কৰি পেলাইছে। তো এইটো হ'ল কাহিনী। কিন্তু দুৰ্ভাগ্যবশতঃ এই তদন্তৰ প্ৰতিবেদনখনত কমল মেধিৰ সূত্ৰে মোৰ নামো 507 নম্বৰ পৃষ্ঠাটোত পৰোক্ষভাৱে হ'লেও যিকোনো ধৰণে নহওক লাগিলে মোৰ নামটো আহিছে। ইয়াত মোৰ নামটো অন্তৰ্ভুক্ত কৰা দেখিছোঁ আৰু সেইকাৰণে মই আপোনালোকক মাতি আনি স্পষ্টকৈ দেখাৰ লগে লগে আপোনালোকক মাতি আনি স্পষ্টকৈ কৈ দিছোঁ যে APSC কেলেংকাৰীটো আমি খান্দি উলিয়াইছোঁ। APSC কেলেংকাৰীৰ গুৰুত্ব আমি সমাজত প্ৰতিষ্ঠা কৰিছোঁ। APSCৰ খলনায়কবিলাকক গ্ৰেপ্তাৰ কৰাবৰ কাৰণে আমি বাধ্য কৰাইছোঁ চৰকাৰক। আৰু APSC কেলেংকাৰীক লৈ হাইকোৰ্টত কেছ দিছোঁ। তেখেতে কৈছিলে কি নাম এইটো, ডাক্তৰ মৃগেন শইকীয়া। ডাক্তৰ মৃগেন শইকীয়া নামৰ মানুহজনে কৈছে যে 2014 চনত তেওঁ কমল মেধিক পইচা দিছে আৰু এইটো তেওঁৰহে অভিযোগ আকৌ দেই, তেওঁ কৰা অভিযোগ।
দিছে নে নাই কমল মেধিয়ে জানিব। সেইটো আপোনালোকে কমল মেধিৰ পৰা সুধি ল'ব। আৰু মই ইতিমধ্যে আপোনালোকক কৈছোঁৱে যে ইতিমধ্যে মই ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুকৰ পৰা ইতিমধ্যে কমল মেধিক কৈ দিছোঁ যে এনেকুৱা ধৰণৰ কথা এটা ওলাইছে, আপুনি ৰাজহুৱাকৈ স্পষ্টীকৰণ দিয়ক। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও মই কমল মেধিক, মোৰ প্ৰাক্তন সতীৰ্থই আছিলে, আপোনালোকে জানেই আৰু কথাবিলাক, এতিয়া বিজেপি দলৰ তেখেত নেতা, বিজেপি দলৰ নেতা কমল মেধিক মই স্পষ্টকৈ জনাই দিছোঁ যে যদি সঁচাকৈ এনেকুৱা ধৰণৰ ঘটনা তেখেতে 2014 চনত কৰিছিলে নে নাই মই নাজানো দেই, নকৰিবও পাৰে, সেইটোতো এজন অপৰাধীয়ে কোৱা কথা, কিন্তু ইয়াত নামটো আছে তেনেকৈ যে কৰিছিলে বুলি অভিযোগ কৰিছে। গতিকে তেখেতে এই বিষয়টোৰ ওপৰত ডেফিনেটলি এটা স্পষ্টীকৰণ দি অন্ততঃ মোৰ বিষয়টো ক্লিয়াৰ কৰি দিয়া দৰকাৰ থাকে। মই কমল মেধিক ইয়াৰ পৰা আকৌ এবাৰ আহ্বান জনাইছোঁ। তেখেতে কৈছে যে 2014 চনত কমল মেধিয়ে পইচা লৈছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোঁতে, আৰু আমি 17 জুলাই 2015 তাৰিখৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL ৰাজহুৱা স্বাৰ্থজনিত গোচৰ দাখিল কৰিছিলোঁ। 48/2015 নামৰ এখন PIL APSC কেলেংকাৰীৰ ওপৰত দাখিল কৰিছিলোঁ, আৰু সেই PILৰ ভিত্তিতেই APSC কেলেংকাৰী 2013 আৰু 2014 চনৰ গোটেই বহীবিলাক, ৰিটেন টেষ্টৰ গোটেই বহীবিলাক আৰু ভাৰ্ভাই ৰেকৰ্ডবিলাক সংৰক্ষণ কৰিবলৈ কোৰ্টে নিৰ্দেশ দিছিলে, আৰু সেই সংৰক্ষণটো কৰাৰ কাৰণেহে APSC যে কেলেংকাৰী হৈছিলে এই বস্তুটো প্ৰমাণ কৰিব পৰা গৈছিল। গতিকে যোনে যি নকক লাগিলে APSC কেলেংকাৰী উন্মুক্ত কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভূমিকা আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বাহিৰে পৃথিৱীৰ কাৰোৰেই নাই, এই কথাটো কৈ ল'লোঁ। আৰু 2014 চনত তেখেতে কৃষক মুক্তিৰ জেনেৰেল ছেক্ৰেটাৰী কমল মেধিক ঘোষ দিয়া বুলি কৈছে 3 লাখ টকা, আৰু তাৰ পাছত কৰা আন্দোলনৰ কাৰ্যসূচীবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ। 15 চনত 2014 চনৰ কেই তাৰিখে পইচা দিছে সেইটো কোৱা নাই, পইচা দিছে নে নাই সেইটোও আমি নাজানো। কমল মেধিয়ে লৈছে যদি তেওঁ জানিব, নাই লোৱা যদি তেওঁ জানিব। গতিকে এতিয়া 2015 চনত কৰা আন্দোলনৰ কাৰ্যসূচীবিলাক আপোনালোকক সেইকাৰণে দি দিছোঁ। 2015 চনৰ 5 জুনত আমি লোকসেৱা আয়োগৰ কাৰ্যালয় ঘেৰাও কৰিছিলোঁ বহুত হাজাৰ মানুহে। ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু অসম বিধানসভাৰ বিৰোধী দলৰ নেতালৈ স্মাৰকপত্ৰ দিছিলোঁ। 15 জুন, সেইটো 5 জুন 2015 আছিলে, 15 জুন 2015 অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত বিচাৰি আৰু অধ্যক্ষৰ অপসাৰণ আৰু সংস্কাৰৰ দাবীত অখিল গগৈৰ অনশন আছিলে। 16 জুন 2015 অনশনস্থলীৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিলে। 17 জুন 2015 ৰাজ্যজুৰি APSC কেলেংকাৰীৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশাল আন্দোলন আছিলে, আৰু সেই আন্দোলনৰ পৰাই আমাৰ আন এজন সাধাৰণ সম্পাদক কমল মেধিৰ লগত একেলগতে সাধাৰণ সম্পাদক থকা অনিল বড়োক জেললৈ প্ৰেৰণ কৰা হৈছিলে 17 জুনত। 18 জুনত 2015 APSCত দুৰ্নীতিৰ তদন্তৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল নাগৰিক সভাবিলাক অনুষ্ঠিত হৈছিলে। ৰাজ্যপালৰ হস্তক্ষেপ আমি দাবী কৰিছিলোঁ, ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কৰিছিলে। 30 জুন 2015 অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তথ্য কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তুলি দিছিলে, আমি তদন্তকাৰী বিষয়াৰ ওচৰত সুভাষ দাস কমিটিৰ ওচৰত আমি তুলি দিছিলোঁ। 4 জুলাই 2015 তাৰিখে ৰাজ্যপালক সাক্ষাৎ কৰি আমি স্মাৰকপত্ৰ দি সেই কেলেংকাৰী তদন্ত কৰিবলৈ দাবী জনাইছিলোঁ। 6 জুলাই 2015 তাৰিখে কেইবা হাজাৰ প্ৰতিবাদকাৰীয়ে অসম লোকসেৱা আয়োগ আকৌ ঘেৰাও কৰিছিলোঁ। 7 জুলাই 2015 তাৰিখে APSC কেলেংকাৰীৰ সন্দৰ্ভত মুখ্য সচিবক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিছিলোঁ আৰু সুভাষ দাস তদন্ত কমিটিৰ পৰিসৰ বৃদ্ধিৰ দাবী কৰিছিলোঁ, আৰু মুখ্য সচিবে এইটো প্ৰতিশ্ৰুতি পূৰণ কৰিছিলে। 10 জুলাই 2015 তাৰিখে 6 জুন তাৰিখে APSCৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত অসম আৰক্ষীৰ গোচৰত অখিল গগৈক আদালতৰ অন্তৰ্বৰ্তী জামিন দিছিলে। মই কেতিয়া আপোনালোকে দেখিছেনে নহয়, মই কেই তাৰিখে সোমাইছিলোঁ, কেই তাৰিখে জামিন পালোগৈ। মই সোমাইছিলোঁ 15 জুন তাৰিখেৰ দিনা, মই ওলাব পাৰিলোঁ 10 জুলাই তাৰিখৰ দিনা। 1 মাহ থাকিলোঁ আৰু প্ৰায় জেলত। তাৰপিছত 17 জুলাই 2015 তাৰিখে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বা
PIL দাখিল কৰিছিলোঁ। PIL নাম্বাৰ আছিলে 48/2015। 16 আগষ্ট 2015 তাৰিখৰ দিনা APSC নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অনশন কৰিবলৈ গৈ মই আকৌ গ্ৰেপ্তাৰ হৈছিলোঁ। 15 অক্টোবৰ 2015 তাৰিখৰ দিনা APSC কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় দিছিলে। ৰাকেশ কুমাৰ পালৰ বিৰুদ্ধে CBI তদন্ত ঘোষণা কৰিছিলে। এই মোৰ কেছটোৰ ওপৰত ভিত্তি কৰি CBI তদন্ত ঘোষণা কৰিছিলে আৰু এমাহৰ ভিতৰত তদন্তৰ আয়োগৰ গঠনৰ নিৰ্দেশ দিছিলে। সেই নিৰ্দেশৰ ভিত্তিতে এই আয়োগ গঠন কৰা হৈছিলে আৰু সেই আয়োগে আজি বহুদিনৰ আগতে কেই তাৰিখে প্ৰতিবেদনখন দাখিল কৰিলে? 21 মাৰ্চ 2022 তাৰিখৰ দিনা বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ল।